আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আৰু আপুনি চাইছে দা ইউনিক অসমীয়া বহুত দিন পিছত আপোনালোকৰ মাজলৈ নতুন ব্লগ এটি লৈ আহিলোঁ আৰু আজিৰ এইটো ব্লগ অলপ স্পেচিয়েল হ'বলৈ গৈ আছে কিয়নো যোৱাকালি 5 ছেপ্টেম্বৰ গ'ল আৰু আজি 6 ছেপ্টেম্বৰ 5 ছেপ্টেম্বৰ আছিল বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষৰোপণ কৰিব বিচাৰিছিলোঁ কিন্তু বিশেষ পৰিস্থিতিৰ কাৰণে যোৱাকালি কৰিব নোৱাৰিলোঁ আজি 6 ছেপ্টেম্বৰ আজি ওলাইছোঁ এই বৃক্ষৰোপণ কৰিবলৈ মোৰ লগত আছে চাওক দেউতাৰ পুৰণি চাইকেলখন লৈ ওলাইছোঁ আৰু এই চাইকেলখন লৈ এখন বিশেষ ঠাইত যাম এই বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰিবলৈ আৰু মোৰ লগত যাব মোৰ ফ্ৰেণ্ড মিৰ্জা ফাইজুৰ তেখেতে আহি আছে তাৰ লগত লগ হৈ একেলগে সেই বিশেষ ঠাইখনলৈ গৈ বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰিম বুলি ভাবিছোঁ তো আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাম ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেললৈ যদি আপুনি নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ রজনীগন্ধা ফুলৰ পাহি অৰুণিমা এই আপোনালোকে দেখা পাইছে মই চাইকেলেৰে পেডেল মাৰি মাৰি গৈ আছোঁ আৰু পেডেল মাৰি মাৰি যাম সেই ঠাইত যিখন ঠাই আমাৰ ঘৰৰ পৰা প্ৰায় 2.5 কিলোমিটাৰমান দূৰত বেছি দূৰ নহয় সেইকাৰণে চাইকেল লৈ আহিলোঁ আৰু এই চাইকেলখন আপোনালোকে দেখা পাইছে পুৰণা হৈ গৈছে চাইকেলখন আচলতে দেউতাৰ মই যেতিয়া জন্ম হৈছিলোঁ তেতিয়াৰ পৰাই মানে যেতিয়া অলপ বুজি পাওঁ তেতিয়াৰ পৰাই দেউতাৰ এই চাইকেলখন ইউজ কৰা দেখা পাইছোঁ আজিকালি অলপ চলপ ময়ো ইউজ কৰোঁ যিহেতু বাইকৰ যুগ আহি গ'ল চাইকেল বেছি ইউজ নকৰে তো আজি বৰষুণৰ পৰিৱেশ চাওক ধুনীয়া পৰিৱেশ চাৰিওফালে গ্ৰীণ আৰু গ্ৰীণ দেখা পাইছে চাইকেল চলাই আচলতে ভাল লাগি আছে বহুত দিন পিছত চাইকেল চলাই আহি আছোঁ তো অলপ দূৰ পিছত ফাইজুৰ আহিব তাক লগ ধৰিম নিশ্চয় ভিডিঅ'টো উপভোগ কৰিব পাৰিব মই চিয়'ৰ কাৰণ আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণে গৈছে কোনোবা বেলেগ ঠাইত ফুৰিব যোৱা নাই আজি যিহেতু বৃক্ষৰোপণ কৰিম চাওক দুটা গছৰ পুলি লৈছোঁ গছৰ পুলি লৈ ৰোপণ কৰিম আচলতে এই দুটা গছৰ পুলি মোৰ ফ্ৰেণ্ড ফাইজুৰে কিনি আনিছে মই পইচা অৱশ্যে দিম কিন্তু তেওঁ কিনি সহায় কৰিছে গতিকে তেখেতক আগতীয়াকৈ এটা ধন্যবাদ দি লৈছোঁ গতিকে বাকীখিনি আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকক সন্মুখত আপোনালোকে দেখা পাইছে সেয়া ফাইজুৰে থিয় হৈ আছে কেইটামান ল'ৰাৰ লগত আড্ডা দি আছে ফাইজুৰ আহিছে কলগাছিয়াৰ পৰা আহি তাতে থিয় হৈ আছে চাওক দেখা পাইছে ফাইজুৰ আৰু এইকেইটাই আহিছে এয়া ফাইজুৰ কি খবৰ ফাইজুৰ কেনে লাগিছে যে আহি বৰষুণ দি আছে অলপ চলপ বতৰটো অলপ ডাৱৰীয়া ছাতিখন লৈ আছে মই কিন্তু ছাতি লৈ অহা নাই দে এটা ছাতিত হৈ যাব না এয়া সেইখন ঠাই যিখন ঠাইত আমি গছপুলি ৰোপণ কৰিবলৈ আহিছোঁ চাওক এইখন এখন দলং আচলতে আৰু দলঙৰ পিছফালে আপোনালোকে দেখা পাইছে সৰু সুৰা ঘৰ আছে আৰু এইফালেও যদি চাই কেইটামান সৰু সুৰা ঘৰ দেখাব মাথাউৰি আছে দলঙৰ ছাইডত যি মাথাউৰি সেই মাথাউৰিৰ ওপৰত আমি দুজোপা গছ আনিছোঁ দুইফালে দুজোপা গছ ৰোপণ কৰিম ফাইজুৰ আছে মোৰ লগত তেওঁ হেল্প কৰিব গতিকে আপোনালোকে ভিডিঅ'টো চাব আৰু আমাক যদি কিবা দিহা পৰামৰ্শ দিব লগা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত গৈ ক'ব পাৰে আৰু এইখন মাথাউৰি আৰু মোৰ পিছফালে থকা এইখন মাথাউৰিত আমি গছপুলি দুজোপা ৰোপণ কৰিম আন্ধাৰ হৈ আহি আছে চ' কামখিনি সোনকালে কৰিবলৈ চেষ্টা কৰিছোঁ আহক আমি গছপুলিজোপা ৰোপণ
পালোঁ এইখন ঠাইতে ৰুবলৈ চেষ্টা কৰিম আৰু মোৰ লগত কি লৈ আহিছোঁ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। তো ইয়াতে আছে দুজোপা গছ পুলি আৰু দুজোপা গছ পুলি হ'ল কৃষ্ণচূড়াৰ গছ। আপোনালোকে দেখুৱাই দিছোঁ, এয়া কৃষ্ণচূড়া এখন গছ আৰু এয়া এখন গছ। ফাইজুৰে এই দুটা বিচাৰি উলিওৱাত মোক সহায় কৰিছে। এই দুজোপা গছ আছে। মোৰ লগত আৰু আহিছোঁ, এইফালে আছে বস্তা দুখন, আলুৰ বস্তা, যিহেতু বেৰ দিব লাগিব কাৰণ গৰু ছাগলীয়ে খাই দিব পাৰে। সেই দুজোপা গছৰ কাৰণে দুখন বস্তা আনিছোঁ আৰু এইফালে জেওৰা দিবলৈ বাঁহ আনিছোঁ। 6খন বাঁহ আছে ইয়াতে, তিনিখন দি ইয়াক বেৰ দিব লাগিব। তাৰপিছত ইয়াক খান্দিম কিহেৰে ভাইজোৰ? খান্দিবলৈ দেখোন খন্তা আনিবলৈ পাহৰি গ'লোঁ। ইয়াৰে বেলেগ ঘৰৰ পৰা আনিব লাগিব কিবা কিবি। বেলেগ এইফালে ঘৰ আছে, ইয়াৰ পৰা নিশ্চয় আনিম। আৰু মোৰ লগত আৰু বস্তু আছে, আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, ৰছী আনিছোঁ এই জেওৰাৰ সৈতে, যিহেতু আলুৰ বস্তাখিনি বান্ধিব লাগিব। তাৰপিছত এইখিনি ৰছী কাটিবলৈ আৰু ব্লেড এখন আছে। চ' এইখিনি বস্তু আনিছোঁ। পিছে যিখন খন্তা এইখন আহি নিব পাহৰি গ'লোঁ। নিশ্চয় আশে পাশে ঘৰৰ পৰা এইখিনি কালেক্ট কৰিম। চ' ভিডিঅ'খিনি চাই থাকক। যিহেতু খান্দিবলৈ একো অনা নাই, তো ওচৰত ঘৰ আছে, এই ঘৰবিলাকত গৈ এই খান্দিবলৈ যি পাওঁ আৰু লৈ আহিম। কাৰণ সন্ধিয়া নামি আহিছে, আন্ধাৰ হ'বই আৰু এতিয়া চকুৰে দেখা নাপাম কিজানি অলপ পিছত। সেইকাৰণে ওচৰত যিবিলাক ঘৰ আছে সেইবিলাক ঘৰত গৈ আমি খান্দিবলৈ যি বস্তু লাগে সেয়া আনিবলৈ চেষ্টা কৰিছোঁ। এখন গছ ইতিমধ্যে ৰুলোঁ আৰু এখন গছ আছে ব্ৰিজৰ সন্মুখত ৰুম। ফাইজুৰে মোক হেল্প কৰিব আৰু এখন ফাইজুৰে ৰুব বুলি কৈছে। চ' ফাইজুৰক এইখিনি আগুৱাই দিম আৰু আপোনালোকে ফ'ল' কৰক, আহক। এয়া আপোনালোকে দেখুৱা আৰু এখন যিহেতু ৰুম, ৰাতি হৈ গৈছে, প্লাছ নাই কাম কৰিবলৈ হৈছে। যিহেতু আমাৰ দেৰি হ'ল আৰু দেৰি হোৱাৰ কাৰণ এটাই, আবেলি যিহেতু বৰষুণ দিছিল সেইকাৰণে অলপ পলম হ'ল। আৰু আমাৰ ব্যক্তিগত কামো কিছুমান থাকে, সেয়াও কৰিব লগা হয়। চ' সেইখিনি ঠাইতে আমি গছ পুলি ৰুবলৈ চেষ্টা কৰিম। ইয়াত দেখিবলৈ পাইছে তলা। আৰু মই আশা কৰিছোঁ যদি সম্ভৱ হয় অহা বছৰো 5 ছেপ্টেম্বৰৰ দিনা ইয়াতে আহিম আৰু আহি যদি গছজোপা জীয়াই ৰাখিব পাৰোঁ, মানে জীয়াই ৰখাৰ চেষ্টা কৰিম, নিশ্চয় যৎ পৰিমাণে চেষ্টা কৰিম। মই সপ্তাহে অতি কমে এবাৰমান ইয়াতে আহি ফুৰি যাওঁ। তো তেতিয়ালৈকে এইখিনিৰ যিখিনি খা খবৰ লৈ থাকিম আৰু অহা বছৰ যদি সম্ভৱ হয় মই নিশ্চয় আপোনালোকক এইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ কাৰণে যি 5 জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়, সেই দিৱস সম্পৰ্কে ফাইজুৰক দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ফাইজুৰ, তোমাৰ অনুভৱটো কোৱাচোন। মোৰ অনুভৱটো হ'ল যে মাহত কমে এটাকৈ গছ ৰুই দিব লাগে। একচুৱেলি পৰিৱেশ দিৱসত গছ ৰুই দিয়াটো ডাঙৰ কথা নহয়। আমি গছ ৰুই দিলেই যে পৰিৱেশটো ধুনীয়া হ'ব সেইটো নহয়, আমাৰ গছো ৰুই দিব লাগিব আৰু গছটো চাব লাগিব যে কেনেকুৱা অৱস্থাত আছে। কিছুমান দেখা যায় পৰিৱেশ দিৱসৰ দিনা বহুত গছ ৰুই দিয়া হয়, তাৰপিছত আৰু গছটো কেনেকুৱা অৱস্থাত আছে সেইটো কোনেও নাচায়। সেইকাৰণে মই কওঁ যে যিখিনি গছ ৰুই দিয়া হয় সেইখিনি ভালদৰে চাব লাগে। আৰু নিশ্চয় আমি যেতিয়া গছ পুলি ৰোপণ কৰিম তেতিয়া নিজেই ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিম। কাৰণ তেখেতে কোৱা মতে যে গছ পুলি ৰুলেই নহ'ব, সঁচাই যদি গছ পুলি ৰুই দিওঁ
আৰু সেইখিনি যদি খাই পেলাই কোনো লাভ নহ'ব, পৰিৱেশ দিৱসৰ কোনো গুৰুত্বই নাথাকিব। গতিকে গছপুলি ৰোৱাৰ লগে লগে আমাৰো এটা দায়িত্ব হয় যে গছপুলি ৰক্ষণাবেক্ষণ দিয়া। গতিকে সকলোকে অনুৰোধ জনাম যে গছপুলি ৰুই আপোনাৰ দায়িত্বখিনি নাসামৰিব। আপুনি বেৰখিনি দিয়ক, ইয়াত যাৱতীয় যিখিনি পানী যদি দিব লাগে দিব, যিহেতু এতিয়া বৰষুণৰ পৰিৱেশ, এতিয়া আৰু নালাগে। যদি খৰাং বতৰ হয় পানী দিয়াৰ চেষ্টা কৰিব, বেৰখিনি দিব, ছাগলী বা গৰু বা কোনো জীৱ জন্তু যাতে খাই নেপেলায়। গতিকে এইখিনি আপোনালোকৰ বাবে অনুৰোধ জনালোঁ। আপোনালোকে নিশ্চয় কথাখিনি শুনিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল নিশ্চয় আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। কাৰণ চাওক কিমান কষ্ট কৰি ফ্লাছ জ্বলাই আপোনালোকৰ কাৰণে এই ব্লগটো বনালোঁ। নিশ্চয় ভাল পাইছে এয়াই কামনা কৰিছোঁ। গতিকে ইয়াতে আজি সামৰিছোঁ। জয় আই অসম, জয় হিন্দ।